নমস্কাৰ, আপোনালোকে চাই আছে মাই নিউজ নৰ্থ ইষ্ট। আৰু আজি 2024 বৰ্ষৰ অন্তিমটো দিন। আৰু অন্তিমটো দিন বুলি ক'লে আচলতে সপৰিয়ালে লগৰ সমনীয়ে বিভিন্ন ঠাইত এই বনভোজস্থলীলৈ ফুৰিবলৈ যায়। আমি আহি উপস্থিত হৈছোহি নগাঁৱৰ পৰা 22 কিলোমিটাৰ পূব দিশে আপুনি আহিলে পাব চাপলাৰ চম্পাৱতী জলপ্ৰপাত। চাপলাত অৱস্থিত হয় আৰু এই চম্পাৱতীতে আচলতে বিভিন্ন বনভোজকাৰী দল লগৰ সমনীয়া বা পৰিয়ালৰ সৈতে প্ৰীতিভোজ তেওঁলোকে একলগ খাবলৈ আহে। আৰু তাই মই মাই নিউজৰ দৰ্শকসকলক দেখুৱাইছো। এয়া আচলতে আজি কিছু মানুহৰ আচলতে বনভোজকাৰী দলৰ সংখ্যা তাকৰ যদিও কিন্তু যি 31 তাৰিখৰ যি মাদকতা আচলতে অন্তিম দিনৰ যি মাদকতা সেয়াও নাইকিয়া হোৱা নাই বুলি ক'লেও ভুল নহ'ব। আচলতে এয়া দেখুৱাইছো তাৰে পৰিৱেশ। আৰু আমি যি বনভোজকাৰী দলসমূহ আছে আমি তেওঁলোকৰ পৰা দুই এটা মতামত ল'বলৈ চেষ্টা কৰিম। তেওঁলোকে ক'ৰ পৰা আহিছে বা আগতো আহিছে নাই আৰু পৰিৱেশ দেখুৱাইছো। আচলতে তাৰে ক'ৰ পৰা আহিছে এয়া পৰিৱেশ দেখুৱাই আছো। আমি নগৰৰ পৰা আহিছো। কোনখন বিদ্যালয়? বিদ্যালয় নহয়, মোৰ টিউটৰিয়েল চেণ্টাৰৰ পৰা আহিছো। কি ক'ব যিহেতু আজি বছৰৰ অন্তিম দিন? খুব ধুনীয়া লাগিছে আজি, খুব ধুনীয়া লাগিছে। আৰু আগন্তুক বছৰটোৰ কাৰণে চবকে শুভেচ্ছা জনালো অসমবাসী ৰাইজক। সকলোৰে ভাল হওক, সকলোৰে ভাল হওক। আৰু আজি আহি চাপলাত খুব ভাল লাগিছে, পৰিৱেশটো খুব ধুনীয়া, মুহমুহ। আজি খাদ্য সম্ভাৰত কি আছে আপোনালোকৰ? আমাৰ আজি মাংস আছে, পনীৰ, মটৰ পনীৰ আছে, দালি আৰু বেগুনীটো থাকিবই, আৰু পাপৰ চাপৰ এইবিলাক আছে। আৰু ইতিমধ্যে হৈ গৈছে? নাই হোৱা এতিয়া হ'বহে। আমাৰ ব্ৰেকফাষ্টটো হৈ গ'ল আৰু 12টাৰ পিছত ক্লিয়াৰ কৰি দিছো আমি। নিশ্চয়কৈ এয়া এগৰাকী শিক্ষকৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিলো। টিউটৰিয়েল চেণ্টাৰৰ পৰা আহিছে তেওঁলোক আৰু ষ্টুডেণ্টছ আছে, এগৰাকী ছাত্ৰী আছে। ক'ৰ পৰা আহিছা? এৰাবাৰী। ফাৰ্ষ্ট টাইম আহিছে নে? ফাৰ্ষ্ট টাইম নে? নহয়, আগতো আহিছে। কেনেকৈ লাগিছে চম্পাৱতীত আহি? ভাল লাগিছে। নিশ্চয়কৈ এয়াই আচলতে মাদকতা পৰিৱেশ দেখুৱাইছো। যিহেতু এটা টিউটৰিয়েল চেণ্টাৰৰ পৰা আহিছে, আমি আগলৈকো যাম। বহু আচলতে বনভোজকাৰী দল আছে, আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। নিশ্চয়কৈ তেওঁলোকে ক'ৰ পৰা আহিছে বা প্ৰথমবাৰ আহিছে নেকি বা কেনে লাগিছে আজি অন্তিমটো দিনত, গতিকে আমি কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম। হয়, নিশ্চয়কৈ আৰু বনভোজকাৰী দল দেখুৱাইছো। আচলতে আমি কৈছো যে মাই নিউজৰ দৰ্শকসকলক আজি কিছু তাকৰ যদিও আচলতে এই যি অন্তিমটো দিন 31 ডিচেম্বৰ আচলতে সকলোৱে ব্যস্ততাপূৰ্ণৰ মাজতো আচলতে তেওঁলোকে বনভোজ খাবলৈ আহিছে লগৰ সমনীয়া সপৰিয়ালৰ সৈতে। এগৰাকী যুৱতী আছে। ক'ৰ পৰা আহিছা? চৰাইবাহী, মৰিগাঁও। হয়। কি ক'বা আজি যিহেতু বছৰৰ অন্তিম দিন পৰিয়ালৰ সৈতে ওলাই কৰি আহিছা, কেনে লাগিছে? ভাল লাগিছে। বছৰটোৰ শেষৰ দিনটো পৰিয়ালটোৰ লগত একেলগে বনভোজ খাবলৈ আহিছো, গতিকে ইয়াতকৈ সুখৰ কথা কি হ'ব পাৰে পৰিয়ালৰ লগত একেলগে এসাঁজ। গতিকে ঠাইখিনিও ধুনীয়া, ভাল লাগিছে, বহুত ভাল লাগিছে। পঢ়ি আছে নে? হয়, মই পঢ়ি আছো। কোন ক্লাছত? মই ডিগ্ৰী পঢ়ি আছো, BA মৰিগাঁও কলেজত। যিহেতু নতুন বৰ্ষ আহি আছে আৰু কেইটামানহে মুহূৰ্ত, গতিকে নতুন বৰ্ষৰ কিবা পৰিকল্পনা? তেনেকে এতিয়াতো মই পঢ়ি আছো, গতিকে ভাবিছো আগন্তুক মানে যোৱা বছৰটো যেনেকে গৈছে অহা বছৰটো যাতে আৰু তাতকৈ বেছি ভাল হয়, নতুন ভাল কাম কৰিবলৈ পাৰো আৰু সকলো কাম যাতে ভালে কুশলে হৈ যায়, সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু সেইখিনি নিশ্চয়কৈ তেখেতৰ তেওঁলোকে পৰিৱেশ দেখুৱাই আছো। আৰু এয়া মাংস তেওঁলোকে মাংস বনাইছে। মাংসত কি বনাইছে মাংস আপোনালোকে? খাদ্য সম্ভাৰ কি আছে আপোনালোকৰ? আমাৰ হাঁহ মাংস আছে, বেঙেনা ফ্ৰাই আছে, দাইল আছে, পাপৰ আছে, ব্ৰেকফাষ্ট আছে, ব্ৰেড, ৰুটি আৰু হেৰি হৈ গ'ল আমাৰ। কি হাঁহৰ মাংস কি আছে নেকি? হাঁহ মাংস কি আছে? আৰু এইফালে পকৰি বনাই আছে, এইফালে খুৰীয়ে পকৰি বনাই আছে। খুৰী কি ক'বা, আগতো আহিছে নে প্ৰথমবাৰ আহিছে? প্ৰথম আহিছো ইয়াতে। খুব ভালে লাগিছে। নিশ্চয়কৈ সকলোৱে আচলতে আনন্দ ফূৰ্তিৰে আহিছে তেওঁলোকে আৰু এয়া বনভোজ খাবলৈ। আৰু ক'ব লাগিব এয়া যি পৰিৱেশ চাপলা চম্পাৱতী জলপ্ৰপাতৰ পৰা দেখুৱাই আছো। সকলোৱে আচলতে উলহ মালহেৰে আজি দিনটোৰ কাৰণে ওলাই আহিছে। কি ক'বা আজি চাপলা চম্পাৱতীলৈ আহিছে, কেনে লাগিছে? ভালে লাগিছে, পৰিৱেশটো উখল মাখল হৈ আছে, যিহেতু ভালে লাগিছে। আৰু প্ৰথমবাৰ আহিছে না আগতো? নাই, প্ৰথমবাৰ আহিছো। নগাঁৱৰ পৰা আহিছো বাৰু। নিশ্চয়কৈ এয়াই আচলতে তেওঁলোকে নগাঁৱৰ পৰা আহিছে বুলি কৈছে। আৰু তাৰে আমি
পৰিৱেশ দেখুৱাইছোঁ আজি কিছু চাপালা চামপতি বুলি ক'লে আচলতে বহু ভিৰ হৈ থাকে এয়া এখন বনভোজস্থলী কিন্তু আজি কিছু লগৰ সমনীয়া আচলতে বেলেগ ক'ৰবাতো ওলাই গৈছে ফেমিলিয়ে আকৌ বেলেগ বিভিন্ন স্থানলৈ গৈছে আৰু কিছুমানে আকৌ চম্পাৱতী জলপ্ৰপাত চাবলৈ আহিছে আমি তাৰে এয়া পৰিৱেশ দেখুৱাই আছোঁ হয় নিশ্চয়কৈ আন এগৰাকী আন এটা বনভোজকাৰী দল আছে আমি তেখেতলোকৰ পৰাও কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আমি আহিছো মৰিগাঁৱৰ পৰা ভাল লাগিছে আহি ভাল লাগিছে ধুনীয়া লাগিছে কি কি আছে আপোনালোক খাদ্য তালিকা আমাৰ মাংস মাছ কণী দালি মিক্স ভেজ চালাড সকলো আছে ইতিমধ্যে হৈছে নে একদম ধুনীয়া হৈছে কিমানজন লোক আহিছে আমি 15 জন আহিছো 15 জন আহিছে কেনে লাগিছে পৰিৱেশটো কেনে খুব ধুনীয়া লাগিছে আগতে এবাৰ আহিছিলো তাতকৈ ভাল হৈছে পৰিষ্কাৰ হৈছে তাৰপিছত অহা ৰাস্তাটো ভাল হ'ল আগতে বহুত বেয়া আছিলে এতিয়া বহুত ভাল হ'ল খালি এটা বেয়া পালো আহি পেলাই কমিটিৰ লগত অলপ লাগিব লগা হ'ল মানে আমাক গাড়ীখন তাৰ পৰা ইয়ালৈ আনিব নিদিয়ে তেওঁলোকে আমি তাৰ ফলত আমি কি হ'ল চৌকে আহি খৰি যিমান বস্তু আছিল আমি সকলো নিজে কঢ়িয়াব লগা হৈছে ঠিক আছে পিছত কমিটিয়ে মানে নিদিয়ে আনিব তেওঁলোকৰ ইয়াতে তেওঁলোকৰ জেগাত যেতিয়া তেওঁলোকে নিদিয়ে আৰু নিশ্চয় বাকী ভাল লাগিল আমি নিশ্চয় আশা কৰিছোঁ বাইদেউ কি ক'ব নতুন বস্তু বৰহা আৰু কাউণ্টডাউন আৰম্ভ হৈছে কেনে লাগিছে আৰু যিহেতু আজি অন্তিম দিন কি ক'ব পাৰিলে নতুন বছৰৰ বৰ্ষৰ শুভেচ্ছা জনালো চবকে আৰু ইয়াত আহি ভালে লাগিছে বেয়া লগা নাই আগতো নাই আগত অহা নাই এতিয়া এবাৰ ফাৰ্ষ্ট আহিছো গোটেই পৰিৱেশটো ভাল লাগিছে খালি এটাই বেয়া লাগিলে আৰু আহি কিনে মানে অলপমান মানে তৰ্কাতৰ্কি হ'ল আৰু মানে এইখিনি মানুহখিনিৰ লগত মানে তাত যিখিনি ইয়াৰ গাড়ী পাৰ্কিঙৰ মানুহ আছে তাত মানে অলপমান হেৰি হ'ল আৰু সেইখিনিয়ে বেয়া লাগিল আৰু বাকী চব ঠিকে আছে নিশ্চয়কৈ আচলতে এই ধৰণৰ হ'ব নালাগে আজি যিহেতু এয়া বনভোজস্থলী হয় গতিকে আমিও আশা কৰিছোঁ যাতে বনভোজকাৰী দলসমূহ আহিলে যাতে কমিটিয়ে এনেধৰণৰ নকৰে আৰু আমি আৰু পুনৰবাৰ পৰিৱেশ দেখুৱাইছোঁ চম্পাৱতী জলপ্ৰপাতৰ পৰা আৰু আমি আৰু এটি বনভোজকাৰী দল আছে আমি তেওঁলোকৰ পৰাও যথাসম্ভৱ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে মই কপাহেৰৰ পৰা আহিছো কেনে লাগিছে পৰিৱেশটো বহুত ভাল লাগিছে আজি যিহেতু বছৰৰ অন্তিম দিন আৰু কেইটামান কাউণ্টডাউনহে পিছত আৰু নতুন বছৰ আৰম্ভ হ'ব ৰাইজলৈ সকলো ভালে থাকক সুস্থ থাকক ভগৱানে ভালে কুশলে ৰাখক সকলোকে আজি আপোনালোকৰ খাদ্য তালিকাত কি কি আছে খাদ্য তালিকাত আমি ব্ৰইলাৰ আনিছিলো গাহৰি খৰি কাট দিছিলো প্লাছ আপোনাৰ ৰঙালাও চব্জি ভাজি চালাড আৰু আপোনাৰ দালি তৰকাৰী এনেকৈ আৰু হৈ গৈছে চব নিশ্চয়কৈ এয়াই আচলতে পৰিৱেশ দেখুৱাইছোঁ চাপালা চম্পাৱতী জলপ্ৰপাতৰ পৰা আজি বনভোজকাৰী দল তাকৰ তথাপিও কিন্তু কিছু লোক ওলাই আহিছে পৰিয়ালৰ সৈতে ওলাই আহিছে লগত সমনীয়াৰ সৈতে ওলাই আহিছে তেওঁলোকে আৰু নিশ্চয়কৈ আমি দেখুৱাই আছোঁ আচলতে চাপালা চম্পাৱতী জলপ্ৰপাতৰ পৰা যি পৰিৱেশ আচলতে বিভিন্ন ঠাইৰ পৰা বনভোজকাৰী দলসমূহ আহিছে আৰু এয়া আন এটি বনভোজকাৰী দল তেওঁলোকে ক'ৰ পৰা আহিছে আমি তেওঁলোকৰ পৰা কিছু মতামত ল'বলৈ চেষ্টা কৰিম মানে ক'ৰ পৰা আহিছে আপোনালোকে প্ৰথমবাৰ আহিছে নে আগতো আহিছে সমগ্ৰ অসমবাসী ৰাইজলে কি হ'ল যিহেতু আৰু কেইটামান মুহূৰ্তৰ পিছত নতুন বছৰ আৰম্ভণি ভালে লাগিছে আৰু নতুন বছৰ আৰু মানুহ আহে যেন আমি আশা কৰোঁ এইটোৱে আৰু আমাৰ হেৰি আছে খাদ্য সম্ভাৰত কি কি আছে আপোনালোকৰ আমাৰ আইটেম বেছি নাই দালি মাংস আৰু চালাড পুৰা ফেমিলি আহিছে মানে ফেমিলি আহিছে হয় নিশ্চয়কৈ বনভোজস্থলীৰ যি চাপালা বনভোজস্থলীৰ বিষয়সকল আছে আমি সম্পাদকগৰাকী আছে কি ক'ব আপোনাৰ এইবাৰ যিহেতু কাইলৈ এটা কাউণ্টডাউন মানে প্ৰচেছটো আৰম্ভ হ'বই এইবাৰ ইনষ্ট্ৰাকশ্যন কেনেধৰণৰ আছে প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশাৱলী কেনেধৰণৰ আছে আপোনালোকৰ হয় এইটো প্ৰশাসন বুলি নহয় অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে যথেষ্ট মানে কটকটীয়াভাৱে আমাক নিৰ্দেশ দিছে যাতে খুব সুন্দৰভাৱে তীৰ্থযাত্ৰীয়ে অসুবিধা নোহোৱাকৈ যাতে বনভোজ উপভোগ কৰিব পাৰে তাৰ কাৰণে তেখেতসকলে আমাক ভাল পৰামৰ্শ আগবঢ়াইছে এবাৰ চাফ চিকুণ ক্ষেত্ৰতো বহু গুৰুত্ব দিয়া হৈছে চাপালা বনভোজস্থলীত যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু আমাৰ ল'ৰাখিনিয়ে আলোচনা কৰি যাতে কোনো বনভোজ দলে মানে জাবৰ জোঁথৰ লেতেৰা বা তেনেকৈ হেৰি পৰিৱেশ নাপায় তাৰ কাৰণে আমি আলোচনা কৰি খুব ধুনীয়াকৈ আমি সজাই পৰাই
মানে চাফা চিকুণ কৰি ৰাখিছোঁ। দেখিবলৈ পোৱা যায় যে আজিৰ দিনটো কিন্তু বহু বনভোজকাৰী দল আহে, কিন্তু আজিৰ দিনটো কিছু তাকৰ মানে বনভোজকাৰী দল, কিবা কি ক'ব? হয়, এই বছৰ যথেষ্ট তীৰ্থযাত্ৰী কমিছে বুলি ক'ব পাৰি, কিন্তু আগন্তুক 25ত যথেষ্ট হ'ব বুলি আশা আছে। হয়, আৰু এটা বনভোজকাৰী দল আছিল, তেওঁলোকে আমাক কৈছে যে তেওঁলোকক মানে য'ত তেওঁলোকে বনভোজ খাইছে তালৈকে গাড়ী লৈ যাব দিয়া নাছিলে বুলি আমাক মানে তেওঁলোকে এটা কথা জনাইছে, কি ক'ব? নাই, সেইটোতো আমাৰ চৰকাৰ তথা জিলা প্ৰশাসনৰ ফালৰ পৰা আপোনালোকে SOP জাৰি কৰিছে, ফ্লকত চাব পাৰে। পাৰ্কিঙত বাহন ৰখাটো বাধ্যতামূলক কৰিছে, ডাষ্টবিন ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে। তাৰ কাৰণে আমি তেখেতসকলৰ পৰামৰ্শ আমি মানিবই লাগিব। কিন্তু তেওঁলোকে কৈছে মানে অকণ বেয়া লাগিছে বুলি কৈছে। উপায় নাই, এইটো সেইখিনিৰ কাৰণে অকণমানৰ কাৰণে সেইটো বেয়া পোৱা কথা নহয়। আচলতে তেখেতসকলেও বুজিব লাগে, কাৰো যাতে অসুবিধা নহয় তাৰ কাৰণে আমি বনভোজ য'ত খাইছে আমি তাত বাহন সোমাব দিয়া নাই। হয়, নিশ্চয়কৈ। আৰু কাইলৈ আচলতে এই কাউণ্টডাউন আৰম্ভ হৈছে, নতুন বৰ্ষ 2025 চনৰ প্ৰথমটো দিন আৰম্ভ হৈছে, আৰু কিছু মুহূৰ্ত তাৰপিছত নতুন বছৰ আৰম্ভণি হ'ব। গতিকে সকলো নতুন প্লেনিং। গতিকে আজি যি অন্তিম দিনৰ পৰিৱেশ আমি চাপালা চাম্পতিৰ পৰা মাই নিউজৰ সমূহ দৰ্শকক দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু নতুন বৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ মাই নিউজৰ দৰ্শকসকলক।